নমস্কাৰ তানিলাভ 24/7 চেনেলৰ সকলোকে স্বাগতম জনাইছো। আজি শিলাপতাৰত জনগোষ্ঠী সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ ধেমাজি জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লাইভত স্থাপন। অহা 29 আৰু 30 মাৰ্চত শিলাপতাৰৰ লালুং তিনিআলি খেলপথাৰত অনুষ্ঠিত হ'ব জনগোষ্ঠী সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ ধেমাজি জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন। অধিৱেশনৰ উপলক্ষে আজি মাংগলিক নীতি নিয়মেৰে স্থাপন কৰা হয় লাইকুটা। অধিৱেশনৰ লগত সংগতি ৰাখি শিলাপতাৰৰ জ্যেষ্ঠ সাংবাদিক মোহন পাংগিঙলৈ আগবঢ়োৱা হ'ব মন্ত্ৰী বঁটা 2025। বৰ অসমৰ কৃতিত্বৰে অসমখিনিক আগুৱাই নিয়াৰ লগতে জাতি জনগোষ্ঠীৰ মাজত এক সম্বন্ধ গঢ়াৰ প্ৰয়াস কৰা হৈছে। অধিৱেশনত জিলাখনৰ প্ৰায় 200ৰো অধিক প্ৰতিনিধিৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। অনুষ্ঠানত সৰ্বাংগ সুন্দৰ আৰু সাফল্যমণ্ডিত কৰিবলৈ সকলো ৰাইজক সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। আমাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা 29 আৰু 30 তাৰিখৰ যি বাণিজ্য কাৰ্যসূচী দ্বিবাৰ্ষিক অধিৱেশন লগতে সাংস্কৃতিক সমাৰোহ আমি অনুষ্ঠিত কৰিছোঁ। আজি এটা খুব শুভক্ষণ আৰু পবিত্ৰ ক্ষণত আপোনালোক উপস্থিত থকাৰ কাৰণে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছোঁ। এতিয়া কথাটো হ'ল আজি এই শুভক্ষণতে সকলোকে অনুৰোধ জনাওঁ, মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। এই ক্ষণৰ সময়ত আপোনালোক সকলোৱে আহি আজি যি ধৰণে আহিছে ঠিক তেনেদৰে সবলদৰে আহি আমাৰ অনুষ্ঠানটো যাতে জিলাখনৰ ভিতৰতে এখন জাকত জিলিকা অনুষ্ঠান হওক তাৰে কামনা কৰিছোঁ। লগতে আপোনালোক সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এই মুহূৰ্ততে আমি যিহেতু উদযাপন সমিতিৰ সভাপতিগৰাকীয়ে অনুষ্ঠানটো আগবঢ়াব, গতিকে তেখেতক আমি অকণমান মৰম যাচিব খুজিছোঁ এই মুহূৰ্তত। ইয়াত আপোনালোকৰ সকলোৱে সহযোগিতা পাম বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকৰ সকলোৰে সহযোগিতাৰ এই অনুষ্ঠানটিক সুন্দৰভাৱে সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন আমাৰ সকলোটো প্ৰগ্ৰামতে যাতে তেখেতে আমাক সহায় কৰে আৰু ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। এইখিনিকে কৈ আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে আমাৰ কাম কাজবিলাক আমাৰ এই পবিত্ৰ ঠাইখিনিতে আৰম্ভ হৈছে বুলি মই মোৰ ফালৰ পৰা আজি ঘোষণা কৰিলোঁ। আৰু লাই খুঁটা পুতা আমি সকলোৱে থাকি সহযোগিতা আগবঢ়োৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাই মোক ক'বলগীয়াখিনি ইমানতে। জয় জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসম, জয় জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসম। খুঁটাটো হেৰি হৈ লওক, খুঁটাটো হেৰি হৈ লওক, খুঁটাটো হেৰি হৈ লওক, তাৰপিছত আপুনি ক'ব। এতিয়া উৰুলি দিব, খুঁটা হেৰি কৰিব দেই, খুঁটা স্থাপন কৰিব। মাজনী হাজৰিকা লালুং বাইদেউক অনুৰোধ জনাইছোঁ এখন সুন্দৰকৈ অকণমান মৰম যাচিবখন এইফালে। আৰু যিহেতু আপোনালোকে গমেই পাইছে, গতিকে 29-30 তাৰিখে আপোনালোকে আজি যিমান আহিছে আৰু
সম্পাদক হিচাপে আমাৰ যিহেতু জিলাৰ সাধাৰণ সম্পাদকগৰাকী উপস্থিত আছে গতিকে কথাটো খুব 2 মিনিটৰ ভিতৰত হ'বৰ কাৰণে অনুৰোধ যিটো লক্ষ্য উদ্দেশ্যক আমি সংগতি ৰাখি আৰু ইয়াত উপস্থিত সকলো বিষয়ববীয়াক আন্তৰিক অভিনন্দন জনাই আৰু যিহেতু আমি ইয়াত উপস্থিত যিমান আছে তেওঁলোকক জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ যিটো প্ৰথম ধেমাজি জিলাতে আমি আমাৰ এই আজি যিটো অনুষ্ঠান আমি লাইখুটা পুতিলোঁ এইটো হ'ল জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ অসমৰ ধেমাজি জিলাৰ উদ্যোগত পাতিব লোৱা এই প্ৰথম অনুষ্ঠান। এই অনুষ্ঠানটি আমি সাফল্যমণ্ডিত কৰিবৰ কাৰণে ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আমি আমাৰ সকলো সংস্কৃতি আমাৰ অসমত থকা সংস্কৃতিৰ সকলোৱে আমি একত্ৰিত হৈ আমাৰ যিখন অসম এই অসমখনক আমি একতাৰে বান্ধি ৰাখিবৰ কাৰণে আমাৰ এইটো এটা প্ৰচেষ্টা। এই প্ৰচেষ্টাত আপোনালোক সকলোকে আমি সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে ৰাইজে আমাক আদৰণি সমিতিৰ সভাপতিৰূপে নিৰ্বাচিত কৰিছে। তেখেতলোকৰ অনুৰোধ ৰক্ষা কৰি তেখেতলোকৰ লগত আমি সহযোগিতা আগবঢ়াইছোঁ। আমি নিমিত্ত মাত্ৰ আপোনালোকৰ সকলো সহযোগিতাৰে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছোঁ।